মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অসমৰ বিষয়ে কেইটামান সাধাৰণ জ্ঞানৰ ওপৰত আলোচনা কৰিম। তোমালোক সকলোৱে কেইটা চাবা, বহুত ইম্পৰ্টেণ্ট। অসমৰ নগাঁও জিলা গঠন হয় 1833 চনত। অসমৰ লখিমপুৰ জিলা গঠন হয় 1838 চনত। অসমৰ শিৱসাগৰ জিলা গঠন হয় 1861 চনত। অসমৰ কাছাৰ জিলা গঠন হয় 1874 চনত। অসমৰ কোনটো জিলা কেতিয়া গঠন হৈছিল এই ভিডিঅ'ত তোমালোকে আটাইকেইটাৰ বিষয়ে পাবা। এই আটাইকেইটাই একেলগে তোমালোকে হঠাৎ নাপাবা, গতিকে ভিডিঅ'টো তোমালোকে বহুত জৰুৰী বুলি গণ্য কৰিবা আৰু এইকেইটা লিখি লৈ শিকিবা। যিকোনো পৰীক্ষাত তোমালোকৰ কাৰণে প্ৰয়োজন হ'ব পাৰে। অসমৰ গোৱালপাৰা জিলা গঠন হয় 1928 চনত। অসমৰ কামৰূপ জিলা গঠন হয় 1931 চনত। অসমৰ কামৰূপ জিলা, এইটো মনত ৰাখিবা, কামৰূপ গ্ৰাম্য অঞ্চল যিটো আছে সেইটো গঠন কৰা হৈছিল 1931 চনত। কামৰূপ মেট্ৰ'ৰ চনটো বেলেগ। অসমৰ ডিব্ৰুগড় জিলা গঠন কৰা হয় 1971 চনত। অসমৰ ডিব্ৰুগড় জিলা গঠন কৰা হৈছিল, তোমালোকে মনত ৰাখিবা, 1971 চনত অসমৰ ডিব্ৰুগড় জিলা গঠন কৰা হৈছিল। তাৰ পিছত আৰু অন্যান্য জিলাৰ বিষয়ে তোমালোকে জানিব লাগিব। আটাইকেইটাৰ বিষয়ে তোমালোকে মনোযোগ দি শিকিবা। বিশেষকৈ অসমৰ কাৰ্বি আংলং জিলা গঠন কৰা হয় 1951 চনত। অসমৰ কাৰ্বি আংলং জিলা গঠন হয় 1951 চনত। তাৰপিছত অসমৰ যোৰহাট জিলা গঠন হয় 1983 চনত। মনত ৰাখিবা এইটো বিশেষকৈ, অসমৰ যোৰহাট জিলা গঠন হয় 1983 চনত। অসমৰ যোৰহাট জিলা গঠন হয় 1983 চনত। তাৰপিছত আৰু কেইখনমান জিলা আছে অসমৰ, তোমালোকে জানাই। ইয়াত 33খন জিলাৰ বিষয়ে কেতিয়া গঠন কৰা হৈছিল সকলো দিয়া হৈছে, তোমালোকে চাবা। তাৰপিছত অসমৰ কোকৰাঝাৰ জিলা গঠন কৰা হয় 1983 চনত। অসমৰ কোকৰাঝাৰ জিলাও 1983 চনত গঠন কৰা হয়। কোকৰাঝাৰ জিলাৰ বিষয়ে জানিবা তোমালোকে। ইয়াত বেলেগ বেলেগ বস্তু আছে, বেলেগ বেলেগ কাৰণত বিখ্যাত হৈ আছে অসমৰ প্ৰতিখন জিলা। সেইবিলাকৰ বিষয়ে বেলেগ কেতিয়াবা কোনো ভিডিঅ'ত আলোচনা কৰিম। আজি কেৱল মাত্ৰ কোনটো জিলা কেতিয়া গঠন কৰা হৈছে তাৰ ওপৰতহে আলোচনা কৰা হৈ আছে। অসমৰ কৰিমগঞ্জ জিলা গঠন হয় 1983 চনত। কোকৰাঝাৰ জিলাৰ দৰে অসমৰ কৰিমগঞ্জ জিলাও 1983 চনত গঠন কৰা হৈছিল। মনত ৰাখিবা, অসমৰ কৰিমগঞ্জ জিলাও 1983 চনত গঠন কৰা হয়। তাৰপিছত অসমৰ ধুবুৰী জিলা গঠন হয় 1983 চনত। ধুবুৰী জিলাও সেই একেটা বছৰতে 1983 চনত গঠন হয়। তাৰপিছত আছে অসমৰ শোণিতপুৰ জিলা। অসমৰ শোণিতপুৰ জিলাও বাকী দুখন জিলাৰ নিচিনা 1983 চনত একেলগে গঠন কৰা হৈছিল। 1983 চনত অসমৰ শোণিতপুৰ জিলা গঠন হয়। তাৰপিছত অসমৰ বৰপেটা জিলা গঠন কৰা হয় 1983 চনত। এইটো 1983 চনত গঠন কৰা হয়। তাৰপিছত 83 চনত গঠন হোৱা আৰু এখন জিলা হৈছে দৰং জিলা। অসমৰ দৰং জিলা গঠন হয় 1983 চনত। মনত ৰাখিবা, অসমৰ দৰং জিলাও 1983 চনত গঠন কৰা হয়। অসমৰ বিভিন্ন জিলাৰ লগতে অসমৰ দৰং জিলাও 1983 চনত গঠন হয়। অসমৰ নলবাৰী জিলা গঠন হয় 1985 চনত। অসমৰ গোলাঘাট জিলা গঠন হয় 1987 চনত। অসমৰ হাইলাকান্দি জিলা গঠন হয় 1989 চনত। অসমৰ মৰিগাঁও জিলা গঠন হয় 1989 চনত। মনত ৰাখিবা,
অসমৰ বঙাইগাঁও জিলাও 1989 চনত গঠন কৰা হয়। অসমৰ ধেমাজি জিলাও 1989 চনত গঠন হয়। তাৰপিছত অসমৰ তিনিচুকীয়া জিলাও 1989 চনত গঠন কৰা হয়। অসমৰ কামৰূপ মহানগৰ জিলা মেট্ৰ' 2003 চনত গঠন হয়। অসমৰ বাক্সা জিলাও গঠন হয় 2003 চনত। অসমৰ বাক্সা জিলাও 2003 চনত গঠন হৈছে। অসমৰ ওদালগুৰি জিলা গঠন হয় 2004 চনত। অসমৰ ডিমা হাছাও জিলা গঠন হয় 2010 চনত। অসমৰ ডিমা হাছাও জিলা গঠন হয় 2010 চনত। অসমৰ পশ্চিম কাৰ্বি আংলং জিলা গঠন হয় 2015 চনত। অসমৰ হোজাই জিলা গঠন কৰা হয় 2015 চনত। অসমৰ চৰাইদেউ জিলা গঠন হয় 2015 চনত। অসমৰ মাজুলী জিলা গঠন হয় 2016 চনত।